হিন্দু মুছলিম কৰাত একদম সম্পূৰ্ণ আগভাগ লৈছে একাংশ কিন্তু সংবাদ মাধ্যমে এই অসমখনত হিন্দু মুছলিম ভাগ ভাগ কৰা মেইন দায়িত্বটোৱে হৈছে একাংশ কিন্তু সংবাদ মাধ্যমে লৈছে কিয়নো যে সেই আজি এসপ্তাহৰ আগত শিৱসাগৰত এটা ঘটনা হৈছিল য'ত মিয়া ল'ৰা এটা তাৰ লোকেল ল'ৰা এটাক চুৰি মাৰি দিছিলে কিন্তু তেতিয়া নিউজটো কেনেকৈ বাজিছে যে মিয়া সম্প্ৰদায়ৰ এজন যুৱকে এজন খিলঞ্জীয়া যুৱকক চুৰিয়া আঘাত কৰিলে বা ডকাইতি কৰিলে কিন্তু আজি দুদিনৰ আগত সেই মিয়া ল'ৰা দুটাই আমাৰ শিৱসাগৰ জেঙনিকটীয়া মই কৈ আছোঁ শিৱসাগৰ জেঙনিকটীয়া টেক্সিআলিত এজন হিন্দু সম্প্ৰদায়ৰ ল'ৰা পানীত পৰি তেখেতৰ মিৰ্গী বেমাৰ আছিলে বাইক চলাই থাকোঁতেই বেমাৰে ধৰিলে পানীত পৰি গ'ল তিনিটা মিয়া ল'ৰাই উঠাই আনি হস্পিটেললৈ একদম সময়মতে নিলে কাৰণে সেই ল'ৰাজন বাচি থাকিল কিন্তু তেতিয়া সেইসকল সংবাদ মাধ্যম ক'ত গৈছিল তেতিয়া কিয় নকলে যে আজি মিয়াৰ কাৰণে বাচিলে এজন খিলঞ্জীয়া আসলে কৰবাত সংবাদ মাধ্যমে মানুহক ভুল পথে পৰিচালিত কৰি আছে যেতিয়াই মিয়া শব্দটো আহে তেতিয়া সংবাদ মাধ্যমেও ডিঙিৰ হিৰ এনেকুৱাকৈ ফুলাই যে ফাটি যাব কিন্তু মিয়াই যেতিয়া ভাল কাম কৰে তেতিয়া কি কয় অসমীয়া এজন যুৱক অসমীয়া এগৰাকী যুৱতীয়ে নাম উজ্জ্বলালে লণ্ডনত আপুনি ঠিকই আছে আপোনাৰ সংগঠন মিয়াৰ সংগঠন নহয় কোনো পধ্যেই নহয় এনেকৈ নহয় আপুনি যতে মিয়াক উচ্ছেদ কৰে হয় যতে মিয়াক উচ্ছেদ কৰে যতে অকল মিয়াকেতো উচ্ছেদ কৰি আছে বেলেগ কাক উচ্ছেদ কৰিছে আপুনি মোক কওক কাক উচ্ছেদ কৰিছে চৰকাৰী ভূমি বেদখল কৰিছে সেইটোকেতো কৈছে চৰকাৰী ভূমি বেদখল কৰাৰ মই যদি মোৰ ওচৰত ইতিমধ্যে মই অসমৰ ৰাইজক এটা কথা স্পষ্টকৈ কৈ দিওঁ ইতিমধ্যে মই সমগ্ৰ অসমৰ যিসমূহ চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমিৰ মই RTI মাৰিছোঁ যে তাত কিমান সংখ্যক মানুহে কিমান মিয়াই চৰকাৰী ভূমি দখল কৰিছে আৰু কিমান বাকি আন ধৰ্মাৱলম্বী লোকে চৰকাৰী ভূমি দখল কৰিছে অতি শীঘ্ৰেই মই ইয়াৰ ওপৰত এটা সংবাদমেল পাতি অসমৰ ৰাইজক মই জনাই আছোঁ আৰু আমি জানো যে ক'ত কিমান মানুহে কেনেকৈ চৰকাৰী ভূমি দখল কৰি আছে সেই বস্তুটো আমিও জানো আমাৰ সন্মুখতো আহিব অতি শীঘ্ৰে এইটো আমি লখিমপুৰত বাঘেনা গঠন হ'ব নিশ্চয় হ'ব লখিমপুৰখন ক'ৰ হয় অসমৰ ভূমিত হয় অসমত আছে অসমৰ ভিতৰতে আছে গতিকে অসমৰ ভিতৰত থকা যিকোনো এটা প্ৰান্তত বাঘেনা অসম জিন্দাবাদ আৰে হুমকি চাওক হুমকিটো এনেকুৱা ধৰণৰ হয় কথাটো এনেকৈ ক'ব লাগিব বাট উচিকি হতিয়া জিসমে কৈ বাট হো তো বহুত মানুহে বহুত কাম কৰি আছে কিন্তু সেইসকলকতো হুমকি অহা নাই এই হুমকিবিলাক মই আশীৰ্বাদ বুলি বিচাৰিছোঁ তাৰমানে বাঘেনাৰ জনপ্ৰিয়তা এটা হৈছে আৰু তাক লৈ মানুহ শংকিত হৈছে আৰু সেইটো কাৰণেই এইবিলাক হুংকাৰ এই হুংকাৰবিলাকৰ পৰা মই আশীৰ্বাদ বুলি ভাবিছোঁ আৰু এটা কথা গম পাইছোঁ বাঘেনাৰ জনপ্ৰিয়তা ইতিমধ্যে অসমত পুৰা চলিছে হাজাৰ মানুহক উচ্ছেদ কৰিব লৈছে কি ক'ব সেইটোৱেইটো কথা আৰু সেইটোৰ কাৰণে সেইবিলাক কথা লক্ষ্য কৰিয়ে মই লখিমপুৰলৈ আহিছোঁ যে 3500 ঘৰ মানুহক ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি হোৱা মই পৰিলক্ষিত হৈছে গতিকে এইবিলাক ব্যক্তিক কেৱল বাছি যিটো উচ্ছেদ কৰিছে সেইটো কিন্তু আমি বিৰোধিতা কৰিছোঁ কিন্তু চৰকাৰী ভূমি এৰি দিয়ক তাত আমাৰ ক'বলগীয়া নাই কিন্তু তাত বাছি কৰাটো আমি বেয়া পাইছোঁ